আপোনাক মই ধন্যবাদ কৰিছোঁ জ্ঞাপন। শালবৰাজক নিধন কৰি ৰুক্মিণীকো কৰিলে আজি দোষমুক্ত। প্ৰিয়ে, বুজানে মই তোমাৰ কথাৰ অৰ্থ কিবাদৰে তুমি হলা দেখি। শালবন জানো মোৰ স্বয়ংবৰ সভাতে প্ৰতিজ্ঞা কৰা নাছিল কৃষ্ণ নিধনে একমাত্ৰ জীৱনৰ ব্ৰত, তাৰে বাবে কৌশলীপতিয়ে তাৰকাত চলাইছিল কত অত্যাচাৰ। তাৰ বাবে ময়ো দুখী নহয়। প্ৰিয়ে, তাৰ বাবে তুমি পথ পিঠু নোহোৱা দেখি। শালবৰ প্ৰতিজ্ঞা আছিল নিৰ্বোধৰ নিৰ্বোধিতা। শুনা প্ৰিয়ে, প্ৰতিশোধৰ তাৰণাত পৰি হিংসাবৃত্তি হৃদয়ত গ্ৰহণ কৰি যিজন কৰ্তব্যত হয় অগ্ৰহৰ, সেইজন প্ৰতিশোধৰ অগ্নিত দগ্ধ হৈ নিজ পতন নিজে কৰি আহ্বান। ঠিক শালব আৰু দন্তপত্ৰৰ দৰে। জানো প্ৰিয়ে, ক্ষমাৰ কৰোণাই হ'ল শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগতত। দেৱী ৰুক্মিণী, মনে প্ৰাণে মই কৰোঁ কামনা, দূৰ হওক হিংসা পাপ বিদ্বেষ ঘৃণা, আচ্ছাদিত হওক জগত অহিংসা প্ৰেম আৰু ধৰ্মৰ জোৰেৰে। সঁচাকৈ না, অহিংসা প্ৰেম আৰু ত্যাগৰ দ্বাৰাহে নমোৱাব পাৰি পাপৰ বহ্নি। সত্য বাক্য কৰিলে উচ্চাৰণ। প্ৰেম ত্যাগ প্ৰেম ত্যাগ। কি কলা ভাৱনাটো ইমানকৈ হৈছে বিভোৰ। প্ৰিয়ে, তোমাৰ এই বাক্যই মোৰ বাল্য বন্ধু সুদামাৰ কথা দিলে পঢ়া। তেওঁ প্ৰেম আৰু ত্যাগকে সাক্ষী কৰি আহিছে মোৰ কাষলৈ। দৃষ্টিৰে দেখিব পাৰিছোঁ তেওঁ যে দ্বাৰকাত হৈছে উপস্থিত। তোমাৰ পৰম সখা আহিছে আমাৰ এই দ্বাৰকা মৃত্যুলৈ। আজি কেৱল পৰম সৌভাগ্য। জগদীশ্বৰৰে মহাবিদ্য সুলভ হোৱাৰ বাসনা পূৰ্ণ হ'ব আজি মোৰ বিনা পৰিশ্ৰমে। যাওঁ পাঠ্য ঐক্য ধূপ ধূনা কৰোঁগৈ যোগাৰ প্ৰভুৰ সখাক স্বাগতৰ বাবে। প্ৰভু, মই এতিয়া বিদায় দিলোঁ প্ৰভু। পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। আনন্দত আত্মহাৰা হৈ উঠিছোঁ। যাওঁ মই নকৰি পৰম সখা সুদামা আনিব আদৰি। সুদামা কৃষ্ণ। ঈশ্বর পরম শ্রীরঙ্গ বিগ্রহ অনাদির রুধির গোবিন্দ সর্বকারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ নকৰাকৈ তুমি
গুচি যাব বিচাৰিছিলা তুমি যে আমার বৰ পলম কৰিছিলা সখা পলম তুমি কৰিলা সখা বহুত পলম কৰিলা অত পৰীক্ষৰ পাছতে মোলৈ মনত পৰিল তোমাৰ মই তোমাক কাহানিও পাহৰা নাছিলো সখা তেন্তে তেন্তে অহা নাছিলা কিয় ইমান দিনে মই জানিব পাৰিছো সখা তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম সত্য অনুমান কৰিছা তুমি সখা সত্য অনুমান কৰিছা ৱাহ চমৎকাৰ বিচাৰ তোমাৰ সখা মোৰ বন্ধুত্ব তুমি আজিও চিনিলা মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপ মানুহ ভৰসা নাই তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহ দুৱাৰৰ পৰা উভতি যাবলৈ দিম মই ভুল কৰিলো মোক ক্ষমা কৰা সখা ক্ষমা খুজি মোক লজ্জিত নকৰিবা ব'লা আমি কালিলৈ যাওঁ নাই মই ইয়াৰ পৰাই উভতি যাম তোমাক সাক্ষাৎ পালো যেতিয়া মোৰ বাবে এয়াই বহুত তোমাক লগ পোৱা যি অভিলাষ আছিল সেয়া পূৰ্ণ হ'ল মোৰ তুমি মোক যি মুহূৰ্তত কৰিলা আলিংগন সেই মুহূৰ্তৰ পৰাই মোৰ গৌৰৱ লক্ষ লক্ষ গুণে বাঢ়ি গ'ল মই চাওঁ দিয়া বিদায় সেয়ে তোমাক আৰু মই কষ্ট দিলোঁ মই যাওঁ দিয়া বিদায় সখা বুজা নাই মই তোমাৰ কথাৰ অৰ্থ মই হেন দৰিদ্ৰ প্ৰাণী এনে বস্তেৰে ভৰি দিওঁ যদি তোমাৰ ৰাজ কাৰেঙত তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুবৰে কি বুলি ভাবিব তোমাক কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে তোমাৰ পত্নী হ'বৰ সন্মুখত মোক পৰিচয় দিব তুমি জানো লাজত নপৰিবা তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম সেয়ে মই যাওঁ কৃষ্ণ সখা তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা তোমাৰ আগমনত আকৌ মোৰ মানহানি হ'ব কিয় বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ পাই মোৰ ৰাজ কাৰেঙৰ ধূলি কণা পৰ্যন্ত পবিত্ৰ হ'ব তোমাৰ আগমনত মোৰ মান বাঢ়িবহে শতগুণে সখা বন্ধুত্বই বাহ্যিক আৱৰণক নিদিয়ে প্ৰশ্ৰয় গতিকে তেনে ভাৱ নামিবা মনত সখা কোনো কিন্তু নাই সখা তোমাৰ কোনো কথাই মই শুনিব নোখোজো তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা ব'লা সখা ব'লা কৃষ্ণ ব'লা সখা ব'লা কৃষ্ণ